নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এটা ভাল লগা ছবি আপোনালোকৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। প্ৰথমে মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ এখন নামঘৰত যি গুৰু আসন সেই আসন মই পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি ১ নং ৰংবং পথাৰ, সেই ৰংবং পথাৰত ১ নং ৰংবং পথাৰ আৰু ৰমেশ হাজৰিকা যিজন ব্যক্তি এই মুহূৰ্তত তেখেতে আসনত আচলতে ৰং দিছে আৰু কাঠেৰে তেওঁ খুব সুন্দৰকৈ এনেধৰণে আসন নিৰ্মাণ কৰি আহিছে। বিভিন্ন ধৰণৰ ফুল কাটে তেওঁ নিজৰ হাতৰ পৰশত আচলতে প্ৰাণ পাই উঠে বুলি ক'লেও ভুল নহয়। একোটা সামগ্ৰী ইতিমধ্যে তেওঁ এই অঞ্চলটোৰ লগতে বৃহত্তৰ গোলাঘাট জিলাৰ উপৰিও তেওঁ অসমৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াইছে এনেধৰণে নিৰ্মাণ কৰি। আৰু মই জানিম তেওঁৰ পৰা কি সামগ্ৰী আপুনি বিশেষকৈ মূলতঃ আপুনি আসন বেছিকৈ বনায়? আসন মানে মূলত আসনেই বনাওঁ। ইয়াৰ লগত ফাৰ্নিচাৰ আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ আহে। আপোনাৰ নগাঁও, গুৱাহাটী, এইবিলাক শিৱসাগৰ, ডিব্ৰুগড় এইচব অৰ্ডাৰ আহে। আপুনি এনেই সৰু আসনৰ আপুনি কিমানমান মূল্যৰ পৰা আৰম্ভ কৰে? সৰু আসন ৫,০০০ পৰা আছে আৰু একেবাৰে ডাঙৰ মোৰ ৮০,০০০লৈকে। ৮০,০০০লৈকে, ১ লাখলৈকে। কিমান বছৰ ধৰি কৰি আছে এই কাম? ৪২ বছৰ। ৪২ বছৰ ধৰি। খুব এটা সুন্দৰ কলা ভগৱানে তেখেতক আচলতে প্ৰদান কৰিছে আৰু তেওঁ তেনেধৰণে নিৰ্মাণ। আৰু আটাইতকৈ ডাঙৰ কথা, কাঠেৰে তেওঁ নিজৰ পিতৃক এনেধৰণে তেওঁ কাঠেৰে আচলতে ধুনীয়াকৈ তেওঁ নিজৰ পিতৃক এনেধৰণে সজাই তুলিছে আৰু ৰং পেইণ্ট দি আচলতে নিজৰ পিতৃক সন্মুখত থাকি তেওঁ কামবোৰ কৰি গৈছে। বিভিন্ন ধৰণৰ ফুল কলা তেওঁৰ নিৰ্মাণ কৰে নিজৰ হাতৰ বটালিৰে এই কাঠত ৰং কৰি তেওঁ এনেধৰণে আচলতে প্ৰস্তুত কৰি আহিছে। আৰু পুনৰ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্ত, কেৱল গোলাঘাট জিলাই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ তেখেতৰ ওচৰলৈ আহে, বিশেষকৈ আসন প্ৰস্তুত কৰিবৰ কাৰণে বা আসন তেওঁক সাজি দিবৰ কাৰণে অৰ্ডাৰ দিয়ে। আৰু তেখেতৰ পুত্ৰ লগতে ৪-৫জন মানুহ তেখেত সংস্থাপন দি আহিছে তেখেতে এই কামৰ জৰিয়তে। গতিকে খুব এটা ভাল কলা বা ভাল বিদ্যা তেখেতৰ হাতত আছে আৰু ৰাইজৰ কাৰণেও সুবিধা হৈছে। এটা ন্যূনতম মূল্যতে তেখেতে এই বস্তুসমূহ প্ৰস্তুত কৰি ৰাইজলৈ প্ৰেৰণ কৰে আৰু ৪২ বছৰ ধৰি তেওঁ এনেধৰণে এই কলাৰ জৰিয়তে নিজৰ পৰিয়ালটোৰ উপৰিও নিজৰ আন চাৰিটা পৰিয়ালকো সংস্থাপন দি আহিছে। গতিকে খুব ভাল কথা। আমি সেই দৃশ্যাংশ তেওঁৰ যি নিজৰ বাসগৃহ, সেই বাসগৃহৰ পৰা দেখুওৱাৰ বাবে চেষ্টা কৰিছোঁ।